মহাভারত এই কবিতার সেরি সাম্রাজ্যের এক সত্রিয় বিশ্বময় এই দুবাহুর খঞ্চিত অকিম খকতিরে শত শত নিপতিকে বধ করি অতি নৃশংস ভাবে অত্যরে হুকুতে বিশাল সেরি সাম্রাজ্যময় গরিষ্ঠ বিস্তার মুরেই পদাপত্যস্ত হইতে বলবাকে মুকেই সিংহরাজ কি কপালে বলে অনিশে ঘোষণা একেবারে সত্য ও কথা সত্য বিচ্ছ এরূপে গুণে তুমি ধরার পক্ষত অতি দিয় ও কথা শুনিলে তোমাৰ বীৰত্বৰ জয়গান স্বৰ্গৰ দেৱতা পৃথিৱীৰ নৰ সমান আৰু পাতালৰ বাসুকী ধৰাপৰে হৈ বিশাল সাম্ৰাজ্যৰ তথাপিতো সখা কদাচিত মনমোৰ হৈ পৰে অতিকে অস্থিৰ তোমাৰ অস্থিৰ মনটোক সুস্থিৰ কৰি তুলিবলৈকে এই বিদুষক মহাভাৰত তোমাৰ কাষতে আছে কোৱাচোন বাৰু কথা কিয়নো তোমাৰ মন আজি অস্থিৰ হৈ পৰিছে মোৰ এই সুখভাৱে ৰূপ দেখি মুখ ভাঙা হৈ জানো জগতৰে সমস্ত নাৰীগণ সেইটো আৰু মন অস্থিৰ হ'ব লগা এই জগত তোমাৰ দৰে ৰূপৱন্ত পুৰুষ আৰু আছে বিদৰ্ভ ৰত্নন্দিনীয়ে পৰমাল্য প্ৰদান কৰিব লাগিছিল তোমাক কিন্তু প্ৰদান কৰিলে গৈ আকৌ সেই কলিয়া কৃষ্ণ নহয় জানো এইখনে অপমান মনত পৰিলে মোৰ ৰুক্মিণীৰ ঘৰম মনত পোৱা সেই অপমানৰ কথা হিৰাই তপ্ত ৰক্তৰ স্ৰোত হৈ প্ৰবাহিত জ্বলি উঠে হৃদয়ত মৰে অতি ক্ষুধাৰে ভীষণে তবাগ্নি তপ তপ কৰি হাতে তুলি লৈ দেখি নখি ক্ষুদ্ৰকে কৰি তৰে জপিয়াই পৰিল সেই বলৰীয়া কৃষ্ণৰ ওপৰত সাগৰৰ ৰথৰ বক্ষ ভেদ কৰি ধ্বংস কৰি সেই তাৰকাপুৰী এটি মুহূৰ্ততে নিষ্পাপিত কৰি হৃদয়ৰ পুঞ্জীভূত ৰতি সুধাৰে তবল অস্থিৰ পিছলে পাওঁ সপ্তমৰো বোৰে নহ'লেনো তুমি হেন সিংহ সমবীৰক পৰাস্ত কৰি সেই কুটকলীয়া কৃষ্ণই ৰুক্মিণীৰ পৰমাল্য গ্ৰহণ কৰিব পাৰেনে আয়ুষত চাউল আছিল সেইদিনা কৃষ্ণ সেই কবিৰ পশ্চাচৰে কলীয়া কৃষ্ণৰ নাম গকুলাতি ধেনু সৰৱা কোৱা নাছিল সি ক্ষমতাৰে মত্ত হৈ নিজ মাতুৰক হত্যা কৰি ৰাজতন্ত্ৰ কি কৰিলে ধৰ মায়াৰ ইচ্ছা কৰিলে পৰৰ পাত্তা হৰণ কৰ গোপতীয়া কৃষ্ণকে ঘৃণ কৰ মই কত খাপুকুত বান্ধি বন্ধুরূপ মরে নিমন্ত্রণ মর্মে উপস্থিত হয়েছিল মই গম্ভীর রাজ্যতে বড়র খোঁজে বোলে কালিলৈ ৰাম ৰজা হ'ব আজি অভিবা কোনেনো জানিছিল ৰাম যাব বাবা এই কথা তোমাৰ বাৰু মনত আছেনে এই দুখন হাতেৰে মই তোমাক সেইদিনা সজাই দিছিলো মনত আছে মনত আছে